ডিবি নিউজ শেহতীয়াভাৱে ৰাজ্য চৰকাৰে আৰ্তজনৰ আৰু দৰিদ্ৰজনক সহায় কৰাৰ বাবে অৰুণোদয় 3.0 আঁচনি আৰম্ভ কৰিছে আৰু এই অৰুণোদয় 3.0 আঁচনিত এতিয়া অন্তৰ্ভুক্ত হ'বলৈ হলে ধন সংগ্ৰহ কৰাৰ অভিযোগ আহিছে। ধন নিদিলে এই আঁচনিত আপুনি অন্তৰ্ভুক্ত হ'ব নোৱাৰিব তেনে খবৰ আহিছে, যাৰ ফলস্বৰূপে গাঁওখনত যি গাঁও সভা পাতিছিল এই গাঁও সভাত উত্তপ্ত পৰিস্থিতি। নগৰবেৰাৰ পুখুৰীয়াত বিশেষ গাঁও সভাত উত্তপ্ত পৰিস্থিতি। অৰুণোদয় আঁচনিৰ তালিকা প্ৰস্তুত কৰিবলৈ গঠন হোৱা কেন্দ্ৰ কৰিয়ে উত্তপ্ত পৰিস্থিতি। একাংশ উত্তেজিত ৰাইজে পৌষেদা দিলে বিসংগতিৰে কমিটিত অন্তৰ্ভুক্ত হোৱা একাংশ সদস্যক অৰুণোদয় আঁচনিৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। নগৰবেৰাৰ পুখুৰীয়াত বিশেষ গাঁও সভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অৰুণোদয় আঁচনি তালিকা প্ৰস্তুত কৰিবলৈ গঠন হোৱা ভোট কেন্দ্ৰ কমিটিক কেন্দ্ৰ কৰিয়ে এই উত্তপ্ত পৰিস্থিতি। একাংশ উত্তেজিত ৰাইজে পহুখেদা দিলে বিসংগতিৰে কমিটিত অন্তৰ্ভুক্ত হোৱা একাংশ সদস্যক অৰুণোদয় আঁচনিৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত গাঁও সভাত কেনেধৰণৰ পৰিৱেশ সৃষ্টি হৈছে। চৰকাৰে শেহতীয়াভাৱে দৰিদ্ৰ আৰু আৰ্তজনক সহায়ৰ বাবে যি অৰুণোদয় আঁচনি 3.0 আৰম্ভ কৰিছিলে আৰু এই অৰুণোদয় আঁচনিৰ নামত এতিয়া একাংশই ধন সংগ্ৰহ কৰা দালাল নামি পৰাৰ অভিযোগ উত্থাপন হৈছে। নগৰবেৰা পুখুৰীয়াত বিশেষ গাঁও সভাত উত্তপ্ত পৰিস্থিতি। অৰুণোদয় 3.0 তালিকা প্ৰস্তুত কৰিবলৈ গঠন কৰা ভোট কেন্দ্ৰ কমিটিক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতি। উল্লেখযোগ্য যে অৰুণোদয় 3.0 ৰূপায়ণ কৰিবলৈ প্ৰতিটো ভোট কেন্দ্ৰ গঠন কৰা হৈছিল 5জনীয়া এখনকৈ কমিটি। ইয়াৰে একাংশ ভোট কেন্দ্ৰ কমিটিৰ নাম অন্তৰ্ভুক্ত হৈছে একতা পৰিয়ালৰ 2জনকৈ লোকৰ নাম। বহু কমিটিৰ নাম সোমাইছে 2জন অথবা ভাই ককাই অথবা নাপাবলগীয়া ব্যক্তিৰ নামো সোমাইছে এই কমিটিখনে, যাৰ ফলস্বৰূপে বিসংগতি দেখা পাই গাঁও সভাখনত প্ৰশ্ন উত্থাপন কৰে ৰাইজে। তাৰ পাছতে কমিটিত অন্তৰ্ভুক্ত হোৱা একাংশৰ সৈতে ৰাজ্যৰ বাক বিতণ্ডতাৰ সৃষ্টি হয়। পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু একাংশ উত্তেজিত ৰাইজে পহুখেদা দিয়ে বিসংগতিৰে কমিটিৰ অন্তৰ্ভুক্ত হোৱা একাংশ সদস্যক। সভাৰ পৰিস্থিতি ভীষণ দেখি সভা ভংগ কৰি সভাস্থলীতিয়া গাঁও পঞ্চায়তৰ সচিবৰ। আনহাতে অৰুণোদয় আঁচনিৰ নামত এনেধৰণে ধন সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপন হৈছে। একাংশ দালাল শ্ৰেণীৰ লোকে নাপাবলগীয়া ব্যক্তিসকলক ধন সংগ্ৰহ কৰি অৰুণোদয় তালিকা প্ৰস্তুত কৰা বুলিও অভিযোগ উত্থাপন আহিছে। ইতিমধ্যে স্থানীয় ৰাইজৰ মন্তব্য আহি পৰিছে, শুনাই দিছোঁ। গঠন কৰিছে এটা ঘৰৰ পৰা দুটা ফেমিলি 2জন সদস্য হৈছে। এজন ঘৰৰ মানুহৰ পৰা যেতিয়া ভোট কমিটিত মানে যিখিনি মানুহ আছে গোটেই গাঁৱৰ মিলি 4জনহে লাগে সদস্য। এটা ঘৰৰ পৰা 2জন হৈছে। কোন কোন সেই 2জন মানুহ? 2জন মানুহ বহুত কেইটা হৈছে, ডাবল যিমান কেইটা মানুহ নাম বকৰাতিয়া হেৰি হৈছে, ৰংগুজুৰিত এটা হৈছে, 1 নম্বৰ ৱাৰ্ডত আছে। তাৰপিছত আৰু কেইটা ৱাৰ্ডত এনেকুৱা হৈছে এটা মানুহৰ নাম 2-3 ঠাইত আছে। এইটো আমি সচিব মহোদয়ক হেৰি কৰিছিলোঁ, মই অনুৰোধ জনাইছিলোঁ যে এইটো আপুনি হেৰি কৰক, ডিচি মহোদয়ক মানে হেৰি কৰক, জনাও বস্তুটো। জনাৰ পিছতে বস্তুটো ভাইৰেল কৰি দিওঁ পিছত কওক, কিন্তু সেইটো কৰা নাই। নকৰি মানে এতিয়া আগত মানে মিটিংটো দিছে, দিয়াৰ পিছত মানে ৰাইজে মানে মানি লোৱা নাই বস্তু। এতিয়া কি বিচাৰে আপোনালোকে? আমি এইটো ন্যায় বিচাৰো আৰু এটা সুস্থ কমিটি এখন লাগে, মানে ন্যায় কমিটি এখন লাগে। সেইটো আমাৰ দাবী, আমাৰ ৰাইজৰ তৰফৰ পৰা এটা দাবী। গঠন কৰিছে এটা ঘৰৰ পৰা এটা ফেমিলি 2জন সদস্য হৈছে। এজন ঘৰৰ মানুহৰ পৰা যেতিয়া ভোট কমিটিত মানে যিখিনি মানুহ আছে গোটেই গাঁৱৰ মিলি 4জনহে লাগে সদস্য। এটা ঘৰৰ পৰা 2জন হৈছে। কোন কোন সেই 2জন মানুহ? 2জন মানুহ বহুত কেইটা হৈছে, ডাবল যিমান কেইটা মানুহ নাম। আমি বকৰাতিয়া ৰঙচুৰি গাঁও পঞ্চায়তৰ আজি বিশেষ সভা আছিল এখন। এই সভাৰ উদ্দেশ্যটা হ'ল অৰুণোদয় আঁচনি দিয়া অৰুণোদয় 3.0 আছিল। সেইটোৰ উদ্দেশ্য আছিল যে প্ৰত্যেকটা ভোট কেন্দ্ৰত এখনকৈ কমিটি হ'ব। সেই কমিটিত সৰ্বসন্মতিক্ৰমে ৰাইজৰ সিদ্ধান্ত মৰ্মে সেই কমিটি বাছনি কমিটি কৰা হ'ব। সেই কমিটিত আমি আজি ৰাইজৰ আমাৰ মাননীয় সচিব মহোদয়ে এটা লিষ্ট বনাইছে বা কমিটি গভৰ্ণমেণ্টৰ পৰা বা কোনোবাই বনাইছে, নাজানো কোনোবাই বনাইছে। সেই কমিটিত বিসংগতি হৈছে। আমি ৰাইজে অৱগত হলো যে এটা ঘৰৰ 2 ভাই ককাই
এটা ভোট কেন্দ্ৰত তেওঁলোকে সদস্য হৈ আহিছে, নিৰ্বাচনী কমিটিত সদস্য হৈ আহিছে, এইটো এটা বিসংগতি হৈছে। সেইকাৰণে ৰাইজৰ সৰ্বসন্মতিক্ৰমে আজি সভাৰ উদ্দেশ্যত ৰাইজৰ সৰ্বসন্মতি প্ৰস্তাৱ হৈছে যে কমিটি বিসংগতি হৈছে, পৰৱৰ্তী যাতে এই আঁচনিখন নিয়মিতভাৱে বা গভৰ্ণমেণ্টৰ গাইডলাইন মতে চৰকাৰী নিয়ম নীতি মতে যাতে হয় সেইমতে ৰাইজৰ প্ৰস্তাৱ সমৰ্থন হৈছে। সেইখিনিয়ে আজি সভাৰ উদ্দেশ্য আছিল। নকওঁ কমিটিখন যিহেতু নতুন, কিন্তু কমিটিখন বিসংগতিপূৰ্ণ। এই কমিটিখনত একেটা পৰিয়ালৰ দুজন সদস্য আমি দেখা পাইছো, গতিকে এইটো আমি ৰাইজে মানি ল'ব বিচৰা নাই। কমিটিখন তীব্ৰ গৰিহণা দিছে। কমিটিখন বনাইছে কোনে? কমিটিখন নাজানো, ডিষ্ট্ৰিক্ট কমিটিৰ পৰা আহিছে। এতিয়া ডিচিয়ে বনাব পাৰে, MLA MPও বনাব পাৰে, বা কোনোবা ৰাজনৈতিক দলেও মানে দলৰ নেতাইও বনাব। তেতিয়াহ'লে বিসংগতি কৰিলে কোনে? বিসংগতিটো সেইটো তেওঁলোকে কৰিছে, যিবিলাক মানে দলীয় কোনোবা হয়তো চৰকাৰ পক্ষৰ বা কোনোবা ৰাজনৈতিক দলৰ তেনেকুৱা কৰিছে। আজি কিহৰ কাৰণে সভাখন পতা হৈছিল? আজি সভাখন পতা হৈছিল, এইটো মোৰ ওচৰত দিছে। ৰ'ব এক মিনিট ৰ'ব, মই আপোনালোকক দেখুৱাই দিছো। এইটো যোৱাকালিৰ মাইকিং যিটো ৰেকৰ্ডিং আছিল, এইটো মোৰ আছিল, ৰেকৰ্ডিংটো মই কৰি দিছো। কিহৰ কাৰণে সভাখন? এই সভাখন অনুষ্ঠিত কৰিছিল মোক যিটো আপোনাৰ পঞ্চায়তৰ আপোনাৰ সম্পাদিকা যে কৈছে, সম্পাদিকাই মোক এজন হোৱাটছএপত এটা নটিচ পঠাইছে। সেই নটিচখন মানে মই আপোনালোকক দিছো। উদ্দেশ্য আছিল ইয়াৰ দ্বাৰা 44 নং ভকুৰাদিয়া ৰঙেশ্বৰী গাঁও পঞ্চায়তৰ সকলো ৰাইজক জনোৱা হয় যে ইংৰাজী 23/12/2024 তাৰিখে দিনৰ 12:30 বজাত ভকুৰাদিয়া হলংগাপাৰা হাইস্কুলত অৰুণোদয় 3.0 বিশেষ গাঁও সভা অনুষ্ঠিত কৰা হ'ব। সেয়েহে সকলো ৰাইজৰ উপস্থিতি কামনা কৰা হ'ল। তাৰমানে আজি গাঁও সভা আছিল। গাঁও সভাৰ উদ্দেশ্য আছিল মানে 3.0 মানে অৰুণোদয়ৰ নতুন কথা আলোচনা হ'ব লাগে। কিন্তু যি দেখা গৈছে তেওঁলোকে মানে এইটো কি ৰাজনৈতিকভাৱে এতিয়া ষড়যন্ত্ৰ কৰাৰ কাৰণেই হওক বা আমাৰ ৰাইজক বেনিফিচিয়াৰীসকলক ঠগিবৰ কাৰণেই হওক নতুনকে তেওঁলোকে নিয়ম কৰিছে যে এইটো আঁচনিত কোৱা হৈছে। গাঁও সভাখন আজি সম্পূৰ্ণভাৱে ৰূপায়ণ হৈছে নাই? সম্পূৰ্ণ হোৱা নাই। সচিব প্ৰধানজনে মিটিংস্থলীৰ পৰা পলায়ন কৰি গুচি গৈছে। কি বিচাৰে আপোনালোকে? আমি ইয়াৰ মানে সুস্থ সমাধান বিচাৰো, ন্যায় বিচাৰো। কমিটিখন সুস্থভাৱে ৰাইজৰ জৰিয়তে ৰাইজৰ মোকাবিলা হ'ব লাগে। যিকোনো ৰাজনৈতিক দলৰ সদস্য হওক, আমাৰ ক'বলগীয়া কথা নাই, কিন্তু ৰাইজৰ দৃষ্টিগোচৰ হ'ব লাগে। ৰাইজে ৰাজহুৱা সভা পাতিছে তেনেকুৱা এটা ঘোষণা কৰি দিয়ক। আমি পঞ্চায়তখনৰ 10টা ৱাৰ্ডৰ মানে সদস্যসকলে প্ৰতিনিধিসকলে একত্ৰিত হৈ আমি এখন কমিটি বনাই দিম ৰাজহুৱাভাৱে। সেইখন কমিটিৰ জৰিয়তে মানে বাছনি কৰিব। এই কথাটো আমাৰ ৰাইজৰ বিপুল দাবী। মুৰ্দাবাদ